সিহঁতত থকা সকলো দোষী বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য উন্মুক্ত হওক। জুবিনৰ নিচিনা ব্যক্তিৰ লগত যদি এনেকুৱা কৰিব পাৰে তেন্তে সেইকেইটা অসুৰেই হ'ব। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব। জুবিন ঘটনাৰে জড়িতসকলৰ বাবে পুনৰ দুখ ক্ষোভত ফাটি পৰিল পৰিমা হত্যাকাৰ। গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? 48 ঘণ্টাৰ পিছত ফাটিল হ'ব গৌৰৱৰ পাকিস্তান লিংক। কোনো কাৰণতে হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা। গৌৰৱৰ পাকিস্তান লিংকৰ ফাইল লৈ সাজু হিমন্ত বিশ্ব শৰ্মা। পৃষ্ঠাই আছে বিস্ফোৰক তথ্য। পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ? পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈ? গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ সৈতে কানেকশ্যন কি? পাকিস্তানৰ কাৰ কাৰ সৈতে যোগাযোগ আছিল গৌৰৱ গগৈ? পাকিস্তানৰ কোন বিষয়ৰ সৈতে যোগাযোগত আছিল এলিজাবেথ? পাকিস্তানত প্ৰকৃততে কি কৰিবলৈ গৈছিল গৌৰৱ আৰু এলিজাবেথ? কিয় গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ? জনাইছো আন এটা খবৰ। দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মা। আহি আছে স্মাৰ্ট মুখ্যমন্ত্ৰী। 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী। এইটো মোৰ সিদ্ধান্ত। তেওঁকো কোৱা আছে 15 বছৰে একেটা চোলা কিমান পিন্ধিব। এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য। মন্ত্ৰী ৰঞ্জিত দাসে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা। 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী। এইটো মোৰ সিদ্ধান্ত। তেওঁকো কোৱা আছে 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মা। জনাইছো পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া। বাছৰ ভিতৰতে কাজিয়াত লিপ্ত গৌৰৱ গগৈ আৰু ভূপেন বৰা। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত এই ঘটনা। অহতাহতিত লিপ্ত ভূপেন বৰা আৰু গৌৰৱ গগৈ। বাছৰ ভিতৰত প্ৰথমে বাকবিততা, তাৰপিছত কাজিয়া। জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈ। মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া। জনাইছো আন এটা খবৰ। নিশা ৰাজপথত কংগ্ৰেছ বিজেপিৰ তীব্ৰ সংঘাত। নিশা ৰাজপথত কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ সংঘাত। ৰাজপথতে সন্মুখ সমৰত কংগ্ৰেছ বিজেপি। কংগ্ৰেছৰ সংকল্প যাত্ৰাৰ সময়তে নগাঁৱত অনাকাংক্ষিত ঘটনা। কংগ্ৰেছে পৰখমপুৰৰ পৰা ভাৰতীয় মানুহ নি যাত্ৰা কৰাৰ অভিযোগ। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তুলি বিজেপিয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। উত্তপ্ত পৰিস্থিতিৰ পাছত কংগ্ৰেছ বিজেপিৰ কেইবাগৰাকীও কৰ্মী আহত। নগাঁও পুৰণি গুদামৰ গড়মূৰতেই ঘটনা। নিশা ৰাজপথত কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ সংঘাত। ৰাজপথতে সন্মুখ সমৰত কংগ্ৰেছ বিজেপি। কংগ্ৰেছৰ সংকল্প যাত্ৰাৰ সময়তে নগাঁৱত অনাকাংক্ষিত ঘটনা। নিশা ৰাজপথত কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ সংঘাত। ৰাজপথতে সন্মুখ সমৰত কংগ্ৰেছ আৰু বিজেপি। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। নিৰ্বাচন আয়োগলৈ জাননীৰ উচ্চতম ন্যায়ালয়ৰ। ভোট কৰ্তনক লৈ দিব লাগিব উত্তৰ। ভোটাৰ তালিকাৰ জালিয়াতিক লৈ এচিড মমতাৰ গৰ্জন আৰু নিৰ্বাচন আয়োগক তীব্ৰ ভৎসনা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী নিৰ্বাচন আয়োগক হোৱাটছএপ কমিছন আখ্যা মমতাৰ আৰু এছআইৰ নামত হোৱা চূড়ান্ত বিসংগতিৰ বিৰুদ্ধে সবল যুক্তি। অসমৰ প্ৰসংগৰে এচিডযুক্ত দৰ্শালে মমতা বেনাৰ্জীয়ে। মমতাৰ আবেদনৰ পাছত নিৰ্বাচন আয়োগলৈ জাননী এচিড আৰু 9 ফেব্ৰুৱাৰীৰ ভিতৰত আয়োগৰ পৰা উত্তৰ বিচাৰিলে ন্যায়ালয়ে। মমতা বেনাৰ্জীৰ আকাধ্য যুক্তিত নিৰ্বাচন আয়োগত জোকাৰণি। সৰ্বোচ্চ ন্যায়ালয়ত বহু বিস্ফোৰক তথ্য দাখিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আয়োগৰ হাৰাশাস্তি হেঁচাৰ বাবে 100 গৰাকীৰো অধিক বিএলৰ মৃত্যু হৈছে। এছআইৰ জৰিয়তে কেৱল বঙালী লোকক টাৰ্গেট কৰাৰ অভিযোগ। 24 বছৰ পাছত নিৰ্বাচনৰ পূৰ্বে খৰখেদাকৈ এছআইআৰৰ কাৰণ কি বুলি প্ৰশ্ন। 2 বছৰ লগা কাম কিয় 3 মাহত জোৰকৈ কৰা হৈছে আৰু এছআইআৰ পশ্চিমবংগত কিন্তু অসমত কিয় নহয় বুলি প্ৰশ্ন মমতাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। নিৰ্বাচনৰ পাছতেই অসমত হ'ব এছআইআৰ। এছআইআৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। নিৰ্বাচনৰ পাছতে অসমতো হ'ব এছআইআৰ। এছআইআৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
বৃহৎ মন্তব্য অসমত বেছি ভালকৈ হ'ব SIR অসমত নিখুঁতভাৱে কৰা হ'ব SIR এতিয়াই SIR বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল আৰু NRCৰ বাবে অসমত SIR পৰিৱৰ্তে SR হ'ল